ন্যায় প্রদান করো প্রদান করো প্রদান করো ন্যায় প্রদান করো প্রদান করো প্রদান করো ন্যায় প্রদান করো প্রদান করো প্ৰদান কৰক। হয়, আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ নগৰৰ মাজমজিয়াত আমি জুবিন গাৰ্গৰ যি ন্যায় প্ৰদানৰ দাবীত আমি এই ন্যায় সমদল আমি বাহিৰ কৰিছোঁ। আমি এই ন্যায় সমদল থলীৰ পৰা আমি অসম চৰকাৰ তথা যি SIT আছে SITক আমি দাবী জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ আজি 34 দিন সম্পূৰ্ণ হোৱাৰ পাছতো যে তেওঁলোকক যি ন্যায় প্ৰদান কৰিব লাগিছিলে এই ন্যায় প্ৰদান কৰাত সম্পূৰ্ণৰূপে চৰকাৰ তথা এই যি বিভাগটো আছে এই বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি এই বিভাগক এই থলীৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক, অন্যথা আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ইতিমধ্যে এটা মাহ সম্পূৰ্ণ পাৰ হৈ গৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম দিনটোৰ পৰাই ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ উচিত ন্যায় বিচাৰি আমি বিভিন্ন মাধ্যমেৰে বিভিন্ন নিৰবিচ্ছিন্নভাৱে আমি আন্দোলন কৰি আহিছোঁ। কিন্তু বৰ্তমান সময়লৈকে অসম চৰকাৰ, অসম বিজেপি চৰকাৰ আছে, কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসম চৰকাৰ SIT গঠন কৰি দিছে। কিন্তু বৰ্তমান সময়লৈকে কিন্তু অসম চৰকাৰ গৃহ বিভাগত থকা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়লৈকে যিসকলক কৰায়ত্ব কৰিছে তেখেতসকলৰ পৰা কি ৰিপৰ্ট পাইছে এই সময়ত কিন্তু কোনো এটা ৰিপৰ্ট তেখেতসকলে ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই। গতিকে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি আজি ন্যায় সমদলৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অতি শীঘ্ৰে জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত উচিত ন্যায় প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদান নকৰা পৰ্যন্ত ছাত্ৰ সন্থাৰ সমগ্ৰ ৰাইজ আৰু জুবিন প্ৰেমী ৰাইজে কিন্তু নিৰবিচ্ছিন্নভাৱে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যাব।